अर्थाय पोत्रिबुधातीतं भगवता नारायणेशयां व्याखेन पतितानं पुरामुनिना मध्यमहाभारता अध्यात्मित बार्हिणी भगवती मष्टादशाध्यायिनीं अम्ब तम्बुखनाधानीं भगवती भवदेहिनी नमो हस्तते व्याख व्याखलबुद्धे फुलारविन्दात्र नेत्र जेन तत्ताय भारतल्यपूर्ण प्रज्वलित ज्ञानमय प्रदीप हरि राम 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 कंकुरुति वासानं पंगुलं गयति गिरिं जत्कृपातमहं वन्दे परमानन्द माधव কৃষ্ণ। আমি এতিয়া গীতাৰ কোন অধ্যায় চৰ্চা কৰিম আপোনালোকৰ একাদশী নেকি? একাদশী তিথিতেহে পালন কৰিছে একাদশী। বহুত যাব লাগিব। কৃষ্ণ একাদশ অধ্যায় বিশ্বৰূপ দৰ্শন যোগ। মদনুগ্ৰাহ্য পৰমং গৃহমধ্যাতা সংকিজ্ঞাতমঃ যত্রয়ং বস্তেনম মোহহনয়ং বেগেতো মম। অগ্রজেন্দ্র নামিল জলে গ্ৰাহেও ধৰিলা বলে এৰাইত নপাৰি ভৈলা অশান্ত অসবে হস্তি বল দিল এৰাই বাক নপাৰিল জলতে মগন ভৈল মাত্ৰ পূৰ্বৰ ভক্তিৰ বলে তোমাক স্মৰিলাও মনে পদ্মগোট খুন্দে ধৰি তুলি অমৃত্যু ভয়ে মগ্ন ভৈল চৰণে শৰণ লৈল ত্ৰাহি ত্ৰাহি নাৰায়ণ হে ৰাম ভক্ত দুখ দেখি স্বামী হে ৰাম কৃপাময় দেৱ হৰি গৰুৰ স্কন্ধত চৰি শীঘ্ৰে আখিলন্ত চক্ৰ পানী ভক্ত দুখ দেখি স্বামী গৰুৰ স্কন্ধৰ নামি গাহকো কাটিলা চক্ৰ হানি এ ৰাম হেন কৃপাময় কৃষ্ণ স্বামী প্ৰিয় গুৰু ইষ্ট চৰণ শৰণ মাত্ৰ লৈলো এ ৰাম গীতা গুহৰ্থ ছয় পণ্ডিতো সংকোচ হয় মই মূৰ্খ পদ আৰম্ভিলো মুখে কৃষ্ণ সদা সেৱে সেবি কৃপা লেখে পাৱে সিন্ধু খোজ কৰি তৰে দেখিয়াও বলা খুজি চন্দন পিন্ধিলা খুজি
তাইকো গতি দিলা দামোদৰে যেহেন কোকিল পক্ষে আতি যে কৰ্চিতও দেখি বাক্যখানি শুনিতে সুন্দৰ যদি শাস্ত্ৰ নাজানয় কৃষ্ণক উদ্দেশ্যি কয় প্ৰভু হৈ সংসাৰৰ পাৰ এ ৰাম ৰাম নামক্ষৰ দুই পাপৰ ভাণ্ডাৰে জুই দশু দিশে বেহি পুৰে তাৰ জীৱাৰহে শেষ ভাগ কৃষ্ণ নামে পায় লাগ পাপৰ প্ৰলয় কৰে সাৰ এ ৰাম হেন জানি খবেৰা ৰামক নাম মুখে স্মৰাও ৰাম নাম সাঞ্চি গান্থি পৰা সুবৰ্ণৰ যত হীৰা আন যত দূৰ কৰা পথৰ সম্বল সংগে ধৰা হে ৰাম আন যত ধন দেখা খৰচিলে যায় ব্যথা খাইলে দিলে হব টুটি যায় নামৰ নাহিকে ক্ষয় লাগে মানে বিদ্ধ হয় ভাগ কৰিলাত বাঢ়ি যায় একোমতে ক্ষয় নাই চোৰে নেনে নপলাই নষ্ট নোহে অগ্নি জলে পৰি লুৰি নে ন লুৰিয়াৰে ডকাইতেও পৰিহৰে ৰজায়ো নলয় তাক দৌৰি হে ৰাম পাৰ্থে বোলে যদুপতি চৰণত কৰোণতি তব অনুগ্ৰহে হব ভৈলা পহিলা ভগৱান দেহাত্মা বিবেক জ্ঞান যত মোৰ সৰ্বদূৰ গইলা এ ৰাম কৰ্মৰ কহিলা তত ভক্তি সাধনা যত সৃষ্টি লয় শুনিলো বিস্তৰ দশম অধ্যায় হন্তে কহিলা যেন মতে বোলা যত মই চৰাচৰ হে ৰাম কমল দল লোচন সুৰ সিদ্ধি মুনিগণ তোমাক ঈশ্বৰ বুলি কয় বিশ্বৰূপ যেন থান দেখায়ো কওঁ ভগৱান যদি মোৰ দৃষ্টিযোগ্য হে ৰাম অজ ব্ৰহ্ম নিৰাকাৰ নাম ৰূপ নাহি যাৰ বাক্যৰ মনৰ অগোচৰ তুমি কিন্তু তুমি যোগেশ্বৰ ভকতৰ প্ৰীতি কৰ এতে দেখি বাক বাঞ্ছা মোৰ হে ৰাম কৃষ্ণে বোলে শুনা পাৰ্থ মোৰ ৰূপ অসংখ্যাত নাম বৰ্ণ আকৃতি বিস্তৰ হে ৰাম ৰুদ্ৰাদিত্য বসু সেন অশ্বিনী কুমাৰ যম বায়ু বহ্নি যখ পুৰন্দৰ স্বৰূপত ধনঞ্জয় ৰূপ দেখি হবা ক্ষয় পাছে দুখ নেদি বাহা মুক নিজ বিশ্বৰূপ মূৰ তাপ দীপ্তি ভয়ংকৰ ঈশ্বৰ পাৰে দেখিবা
এৰাম মই দিব্য চকু দিব নিজৰ উপদৰ খাইব হৰ ব্ৰহ্মাণ্ডটো যাক দেখে অহয় মিশ্ৰ গোবিন্দ চৰণৰ অৰবিন্দ সদা মোৰ নাচাৰু মুখে এৰাম শুনা সবা সদলোক ৰাম কৃষ্ণ বুলিও কওঁ সুখে কৰা বৈকুণ্ঠ পয়ান নামত কৰি উৰতি নামে খে পৰম গতি নামে কৰে সংসাৰ নিদ্ৰান এৰাম প্ৰিয় কৰি বোলা তাত হেৰা কৰো যোৰহাট ৰাম কৃষ্ণ বুলি উৎসুকে জয় কৃষ্ণ ঘোষা কৰা সুখে সংসাৰ কৌতৰা দাস কৰি লৈয়া যায় মোকে এৰাম হেন জানি সৰ্বজন কৃষ্ণ তৰ প্ৰিয়া মন কৃষ্ণ বিনে জানা নাহি আর কৃষ্ণে শেষবাৰ প্ৰাণ এৰিও কওঁ যতয়ান অকৃষ্ণ পদে কৰিও কওঁ সাৰ হৰি ৰাম একাদশ অধ্যায় পদৰ যাওক নে ভকত ছবি শেষ হৈছে পদো আছে পদৰ পাছত আকৌ হেৰি আছে ধৰক তাৰপিছত দুলৰি আছে পদ কৃষ্ণ একাদশ অধ্যায় অসঞ্জয় পদতে শুনা অম্বিকাৰ সুত কৃষ্ণে দেখাইল ৰূপ অতি অদ্ভুত অনেক অনয়ন বাহু শিৰ অসংখ্যাত কিৰীটি কুণ্ডল হাৰ শোভে কৰে তাত এৰাম কংকন বলয় আঙ্গুষ্ঠিক পিন্ধি হাতে নানা দিব অস্ত্ৰ শস্ত্ৰ ধৰি আছে তাতে সুগন্ধ চন্দন মাল্য বস্ত্ৰ পিন্ধি প্ৰীত কেউৰ কিংকিনী কাঞ্চী কটি সমন্দিত এৰাম দশু দিশে ঢাকিলে কৰ্ণপুৰ দৌল কোলাহল শব্দে নুশুনয় মাত বোল বদনৰ জ্যোতিতে উজ্জ্বল দিশ পাশ অকালে প্ৰলয় যেন কালে কৰে গাস এৰাম নাহিকে উপমা ৰূপ দেখি লাগে ভয় যেন এককালে কোটি সূৰ্যৰ উদয় অদ্ভুত ৰূপ দেখি ভৈলন্ত বিস্মিত এ হৰিকে আনন্দে ৰুম ভৈলা পুলকিত এৰাম হেন দেখি ভয়ে ধনঞ্জয় মহাবলী দণ্ডৱতে পৰি নমে কৰি কীৰ্তঞ্জলি প্ৰকৃতি কয়াদি কৰি মহাদাদি তত্ৰ তব শৰীৰত দেখো সমস্ত জগত এৰাম ব্ৰহ্মাণ্ড প্ৰকাশে হে শৰীৰ ভিতৰ তাৰ এক পদ দেখো চৰাচৰ
ব্ৰহ্মাক দেখিলো তজু নাভি কমলত 33 কোটি দেৱ দেখো ঋষি গণ যত এ ৰাম অতি অংগৰস ভিগো দেৱল ব্ৰাহ্মণ পুলস্তি পুলস ঐব কৃষ শংকখন কপিল কাশ্যপ কুঞ্চ কুশিদ কৌশিক কংক যে কৰ্দম কৰ্ণ কাব্য বাহ্লিক এ ৰাম বাল্মীকি বশিষ্ঠ ব্যাস ব্যাঘ্ৰ যে শ্ৰৱণ বিশ্বামিত্ৰ ব্ৰহ্মদেৱ বিভু বৈশ্যপ্ৰায়ণ ঋষি সিংহ সিংহ অষ্টবক্ৰ পৰাশৰ অৱন্তী সৌনক শক্তি সৌৰভীষগৰ এ ৰাম গৰ্গ গৌতম গালব্য গাগ্য যে গাঙ্গেয় মধুচন্দ মধুকল্য মাণ্ডব্য মৈত্ৰেয় মৰিষে মে কন্দ মাৰ্কেন্দ্ৰয় বৃহস্পতি ঋষি ভৰদ্বাজ শংখ ঋষি যে অগস্তি এ ৰাম অসুৰী অসতী আদি অষ্টিক সাৱল জামদগ্ন অখিনৰ আৰু যে যাৱল যজ্ঞদত্ত মুনি যজ্ঞ বল্ক যন্তা ধৰ যমদগ্নি জিতা মিত্ৰ জিমুত জাঠৰ এ ৰাম বৃহদৰ্শ সুদৰ্শন পৰ্বত অষ্টিক সমূহ সম্মৃক সন্দীপনি সিংহী শুক এ ৰাম তথ্য উত্তান পাদ আৰু জৰৎকাৰ দুষ্মন্ত্ৰ সংস্কৃতি দীৰ্ঘপদ কৰ্মহাৰ সত্য কমা যথ ৰাক্ষ মৌন সসুদৰে কৃষ্ণতে মধু কল্যে জনক গাল্লয় এ ৰাম দেৱ ঋষি ৰাজ ঋষি গণ আছে যত দক্ষ আদি প্ৰজাপতি দেখিলো সমস্ত বাসুকেক আদি কৰি যত সৰ্পগণ একাদশ ৰুদ্ৰসমে দেৱ সংস্কৰ্ষণ এ ৰাম অনন্তৰ সংগে নাগ যতেক আশ্ৰয় অসংখ্যাত ফনা সমে ৰত্ন প্ৰকাশয় ভূত প্ৰেত যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ সিদ্ধ কিম্পৰুষ অপেশৰা বিদ্যাধৰ এ ৰাম শৰীৰে পৰ্বত সিন্ধু সৰোবৰ যত তব দেহে দেখো হেৰা একে প্ৰদেশত অসংখ্যাত ক্ষীৰ উৰু বাহু আতিশয় সৰ্বত্ৰ প্ৰকাশে নেত্ৰ নক্ষত্ৰৰ নয় এ ৰাম শংখ চক্ৰ গদা পদ্ম ধৰিয়া চাও কৰে কিৰীটি কুণ্ডল ৰত্ন মণি শোভা কৰে এ ৰাম বলিয়া কংকন হাৰ কিংকিনী নুপুৰ তৌৰৰ সুৰৰ হাৰ কনক কেউৰ আজানু লম্বিত বন মালা কৰে কান্তি কষ্ঠু ভেষু ভয় গলে শিৱচৰ পান্তি অলংকাৰ হে ৰাম নিতম্ব উপৰে প্ৰীত